নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি আমি মিথুন ৰাশিৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল সম্পৰ্কে আলোচনা কৰিব খুজিছো। এই আলোচনা কালত আমি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ কৰ্মস্থান কেনেকুৱা হ'ব, তেওঁলোকৰ ধন আৰু ব্যৱসায় স্থানটো কেনেকুৱা হ'ব, স্বাস্থ্যৰ দিশটো তেওঁলোকৰ কেনেকুৱা হ'ব, প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত তেওঁলোকৰ কেনেকুৱা হ'ব আৰু শেষত বিদ্যাৰ দিশটো তেওঁলোকৰ কেনেকুৱা হ'ব এই বিষয়ে আজি আমি আলোচনা কৰিব কাৰণে চেষ্টা কৰিছো। বন্ধুসকল, আমাৰ এই চেনেলৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছো। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে মোৰ মনটো খুব আনন্দিত কৰে আৰু আপোনালোকৰ লগত নতুন নতুন বিষয়ৰ ভিডিঅ'সমূহ লৈ অহাৰ ক্ষেত্ৰত মনটো খুব উৎসাহ যোগায়। জানক বন্ধুসকল, এতিয়া আহিছোঁ আমাৰ মূল বিষয়বস্তুৰ মাজলৈ। আজি মূল বিষয়বস্তু হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল সম্পৰ্কে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা 2025 বৰ্ষত তেওঁলোকৰ দ্বিতীয় অৰ্থাৎ ধনস্থানত মঙ্গল, চতুৰ্থত কেতু, ষষ্ঠত বুধ, সপ্তমত ৰবি, অষ্টমত চন্দ্ৰ, নৱম তথা ভাগ্যস্থানত শুক্ৰ আৰু শনি, কৰ্মস্থানত ৰাহু আৰু দ্বাদশত বৃহস্পতি গ্ৰহ অৱস্থান কৰি বিশেষ শুভাশুভ ফল নিৰূপণ কৰিছে। আমি যদি প্ৰথমতে মিথুন ৰাশিৰ জাতক জাতিকাসকলক কৰ্মস্থানলৈ চাব যাওঁ তেতিয়াহ'লে কৰ্মস্থানত ৰাহু গ্ৰহ অৱস্থান কৰি বিশেষ শুভাশুভ ফল নিৰূপণ কৰিছে। যিহেতু 2025 বৰ্ষত মিথুন ৰাশিৰ জাতক জাতিকাসকলক কৰ্মস্থানত ৰাহু গ্ৰহ নিচস্থ অৱস্থাত থাকিব, সেইবাবে মিথুন ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ দিশত খুব সাৱধানতা অৱলম্বন কৰাটো খুবেই ভাল হ'ব। কৰ্মক্ষেত্ৰত খুব সজাগ হ'ব আৰু খুব সাৱধানেৰে আগবাঢ়িব লাগিব। তথাপিও যিসকল মিথুন ৰাশিৰ জাতক জাতিকা তেওঁলোকৰ চামৰাৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে বা তেওঁলোকৰ লোৱা লহৰি ব্যৱসায়ৰ লগত জড়িত হৈছে তেওঁলোকৰ খুব শুভ বুলি ক'ব পাৰি। যিসকল মিথুন ৰাশিৰ জাতক জাতিকা আছে, যিসকল কাৰিকৰী দিশত অধ্যয়ন কৰি আছে তেওঁলোকৰ কাৰণে খুব শুভ বুলি ক'ব পাৰি। তেওঁলোকৰ কাৰিকৰী দিশত তেওঁলোকৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায় বা যিসকল নিবনুৱা আছে তেওঁলোকৰ আহি থকা 2025 বৰ্ষতে নতুন কৰ্মৰ সন্ধান লাভ কৰিব বা কৰ্মক্ষেত্ৰত পদোন্নতি হ'ব, কৰ্মক্ষেত্ৰত নতুন নতুন দায়িত্ব তেওঁলোকে লাভ কৰিব। যিসকল মিথুন ৰাশিৰ জাতক জাতিকা আছে তেওঁলোকৰ কৰ্মস্থানত কিছু বাধা থাকিব, যিটো আগতকৈ কিছু বাধা কমিব বা তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰতো সফলতাৰে আগবাঢ়ি যাব পাৰিব। তেওঁলোকৰ যিসমূহ কৰ্মত থকা তেওঁলোকৰ ভয় বা চিন্তা সেইবোৰো দূৰ হ'ব আৰু কৰ্মক্ষেত্ৰত তেওঁলোকে খুব সন্মান লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ নতুন নতুন কৰ্ম আৰম্ভণি কৰিবৰ কাৰণে খুব তেওঁলোকে মানসিকভাৱে শক্তি লাভ কৰিব। তথাপিও মিথুন ৰাশিৰ জাতক জাতিকাসকলে যিসকলে কাৰিকৰী দিশত বা লোৱা লহৰিৰ দিশত কৰ্ম আগবাঢ়িব খুজিছে তেওঁলোকৰ কাৰণে আহি থকা বছৰটি বিশেষ শুভ বুলি ক'ব পাৰি। এইবাৰ আহিছোঁ তেওঁলোকৰ ধন আৰু ব্যৱসায় সম্পৰ্কে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ ধন আৰু ব্যৱসায়ৰ দিশটো খুব শুভ বুলি ক'ব পাৰি, কিয়নো ধনস্থানত মঙ্গল আৰু সপ্তমত ৰবি গ্ৰহ অৱস্থান কৰি ধন আৰু ব্যৱসায়ৰ দিশটো খুব শুভ কৰি তুলিছে। যদিও মঙ্গল ধনস্থানত নিচস্থ হৈ আছে তথাপিও তেওঁলোকৰ আৰ্থিক দিশটো খুব সফলতা লাভ কৰিব পাৰিব। তেওঁলোকৰ আৰ্থিক উন্নতি হ'ব। হাতলৈ আহি থকা 2025 বৰ্ষত তেওঁলোকৰ হাতলৈ ধন ধান টকা পইচাৰ দুগুণ আহিব বা ব্যৱসায়ত খুব সফলতা লাভ কৰিব পাৰিব। নতুন নতুন ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাব পাৰিব। যৌথ ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকৰ শুভ বুলি ক'ব পাৰি। মই আগতেও কৈছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলে যিসকল লোৱা লহৰি ব্যৱসায় আছে, যিসকল চামৰা ব্যৱসায়ৰ লগত জড়িত হৈ আছে, যিসকল ব্যক্তি গাড়ী ব্যৱসায়ৰ লগত জড়িত হৈছে তেওঁলোকৰ আহি থকা বছৰটিত খুব শুভ বুলি ক'ব পাৰি। যিসকল ঠিকাদাৰী ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ খুব শুভ। হোটেল ৰেষ্টুৰেণ্ট ব্যৱসায়ৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ শুভ। যিসকল মাংসৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ আটাইতকৈ বেছি শুভ বুলি ক'ব পাৰি। যিসকল ব্যক্তি তেওঁলোকৰ ঔষধ ব্যৱসায়ৰ লগত জড়িত হৈ আছে, কানি কাপোৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ শুভ। আৰু যিসকল বিল্ডাৰ আছে, যি মাটি বাৰী ঘৰৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰো খুব আহি থকা বছৰটিত মিথুন ৰাশিৰ জাতক জাতিকাসকলক খুব শুভ বুলি ক'ব পাৰি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত। এইবাৰ আহিছোঁ বন্ধুসকল আমি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ দিশলৈকে। স্বাস্থ্যৰ দিশত তেওঁলোকৰ ৰাশিৰ অধিপতি বুধ তেওঁলোকৰ
ষষ্ঠত থকাৰ বাবে স্বাস্থ্যৰ দিশটো খুব শুভ বুলি ক'ব পাৰি। স্বাস্থ্যৰ দিশত তেনেকুৱা অসুবিধা নাই। স্বাস্থ্যৰ উন্নতি হ'ব, তেওঁলোকৰ শৰীৰৰ ৰোগ আৰোগ্য হ'ব, পুৰণা ৰোগবোৰ উপশম হ'ব বা শাৰীৰিক আৰু মানসিক দিশত তেওঁলোকে খুব সবল হ'ব পাৰিব। এবাৰ আহিছোঁ প্ৰেম আৰু বিবাহ সম্পৰ্কে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষত তেওঁলোকৰ প্ৰেম আৰু বিবাহৰ দিশটো খুব শুভ বুলি ক'ব পাৰি। সপ্তম ৰবি গ্ৰহ অৱস্থান কৰাৰ ফলত তেওঁলোকৰ প্ৰেম আৰু বিবাহৰ দিশটো খুব সবল হৈছে। তেওঁলোকৰ যিসকল প্ৰেমাস্পদ আছে তেওঁলোকৰ প্ৰেম বিবাহৰ যোগ দেখা যায়। যিসকল বিবাহ প্ৰাৰ্থী আছে তেওঁলোকৰ সন্মানীয় বিবাহৰ যোগ দেখা যায়। আৰু যিসকল ব্যক্তিয়ে এতিয়াও তেওঁলোকৰ প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই, তেওঁলোকৰ প্ৰেমত থকা বাধাবোৰ নাইকিয়া হ'ব। তথাপিও প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত আপোনালোকৰ খং আৰু অভিমান ভাৱটো আপোনালোকে খুব কণ্ট্ৰল কৰিবৰ কাৰণে চেষ্টা কৰিব। প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত আপোনালোকে খুব সাৱধানেৰে আগবাঢ়িব লাগিব। আৰু আপোনালোকে যিমান পাৰে খং অভিমান এইবোৰ পৰিত্যাগ কৰিবৰ কাৰণে বা কণ্ট্ৰল কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ বিদ্যাৰ ক্ষেত্ৰত। যিসকল ছাত্ৰ ছাত্ৰী আছে 2025 বৰ্ষত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ তেওঁলোকৰ বিদ্যাস্থানটো খুব শুভ বুলি ক'ব পাৰি। বিদ্যাস্থান অৰ্থাৎ চতুৰ্থত কেতু গ্ৰহ নিচস্থ হৈ থকাৰ ফলত বিদ্যাৰ ক্ষেত্ৰত কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকলে অলপ সাৱধানতা অৱলম্বন কৰাটো খুব ভাল হ'ব। তথাপিও যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকৰ পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰী আছে বাহিৰৰ অধ্যয়ন কৰিব খুজিছে তেওঁলোকৰ বাহিৰৰ অধ্যয়নৰ এটা যোগ দেখা যায়। বাণিজ্য কলা আৰু বিজ্ঞান বিভাগত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুব শুভ বুলি ক'ব পাৰি। যিসকল মেডিকেল আৰু ইঞ্জিনিয়াৰিং বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহি থকা 2025 বৰ্ষটি আটাইতকৈ শুভ বুলি ক'ব পাৰি। আৰু ইয়াৰ উপৰি যিসকল কম্পিউটাৰ বা এনেকুৱা কাৰিকৰী বিভাগত অধ্যয়ন কৰি আছে তেওঁলোকৰো আহি থকা 2025 বৰ্ষটি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিদ্যাস্থানটো খুব শুভ বুলি ক'ব পাৰি। সদহকত আহি থকা 2025 বৰ্ষটি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সকলো ফালৰ পৰা শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা আজি বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।